হয়, যেহেতু 27 তাৰিখে দিছপুৰত এক প্ৰেছ সংবাদমেলত জিলা কাৰ্বি আংলং জিলাৰ সভাপতি ৰতন দেৱে এক মন্তব্য দিছিল যে কাৰ্বি আংলঙৰ সাংবাদিক গদি মিডিয়া বুলি এক মন্তব্য দিছিল আৰু লগত একাংশ সাংবাদিকে একো নিউজ প্ৰকাশ নকৰে বুলি এনেধৰণৰ মন্তব্য যে এই মন্তব্যক লৈ কিনি আজি বিজেপি হৰফ হৈ উঠিছে আৰু ইয়াৰ আমাৰ বিজেপি স্পক পাৰ্চন লাইচান দেৱ ইংলেঙৰ পৰা আমি তেখেতৰ পৰা আমি আজি এই প্ৰেছ সংবাদমেলত কি কয় তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। হয় লাইচান ডাঙৰীয়া, সেই যিহেতু 27 তাৰিখে এক সংবাদমেলক এক কংগ্ৰেছৰ এক সংবাদমেল আছিল, তাত এক মন্তব্য দিছিল সাংবাদিকৰ পৰা, সেই বিষয়ে আপুনি কি কয়? নহয়, এইটোতো বহুত লাজৰ কথা। মই এইকাৰণে সাংবাদিক বন্ধু বান্ধৱীসকলক মই শুনি পেলাই বহুত বেয়া লাগিছে। কেলৈ মানে আপোনালোকে ইয়াত কাৰ্বি আংলঙত আছে, কাৰ্বি আংলঙৰ সাংবাদিকসকলে আজি ভূমিকা ভালৰ কাৰণে এতিয়া কাৰ্বি আংলঙৰ শান্তিটো কেনেধৰণে হৈছে, কাৰ্বি আংলঙৰ প্ৰতি আপোনালোকৰ যোনটো নেকি আপোনালোকৰ কথাখিনিত যে বাহিৰত লৈ গৈছে, এই মানুহবিলাকে অনুভৱ কৰিছে যে কাৰ্বি আংলঙৰ সঁচা অৰ্থতটো আজিৰ দিনত কি হৈছে। আজি বিজেপি চৰকাৰ অহাৰ পিছত কিন্তু কাৰ্বি আংলঙত যে শান্তি ঘূৰি আহিছে, এই কথাটো কংগ্ৰেছে বেয়া পাইছে আৰু কংগ্ৰেছে যে নিবিচাৰে যে কাৰ্বি আংলং শান্তি হোৱা, কাৰ্বি আংলঙৰ একতা হোৱা, বিভিন্ন জাতি জনগোষ্ঠী একতা হোৱাটো কংগ্ৰেছে নিবিচাৰে, এইটো সঁচা। মই সাংবাদিক বন্ধু বান্ধৱীসকলক মই অথনি প্ৰেছ মিটতে মই কৈছোঁ যে আপোনালোকক এইটো মানে সাংবাদিকসকলক বিশেষকৈ কাৰ্বি আংলং বুলি কৈছে আৰু এটা ষ্টেট লেভেলত মানে অসমত এটা কেপিটেলৰ জেগাত গুৱাহাটী নিচিনা জেগাত গৈ পেলাই এইটো বিশ্ব বিয়পিব, এইটো পূৰা বদনাম হ'ব সাংবাদিকসকলৰ কাৰণে। এইটো সেইকাৰণে ৰতন ইংতি সভাপতি ল'লেও তেখেতে যে ইমান ভুৱা আৰু ইমান অপমানজনক কথা কৈছে, তেখেতে সাংবাদিকসকলক ক্ষমা বিচাৰিব লাগে বুলি আমি দাবী কৰিছোঁ। আৰু আনফালে CM ছাৰৰ প্ৰতি তেখেতে যে পতঞ্জলি আৰু তেখেতে যে গোডৰেজৰ মাটি দিয়া কথাটো তেখেতে কৈছে, 150 এবভ বিঘা মানে কাউন্সিলে পতঞ্জলিক মানে ৰামদেৱক দিয়া কথা তেখেতে কৈছে, পতঞ্জলি আৰু গোডৰেজক। আমি কথা ক'ব বিচাৰিছোঁ, ৰতন ইংতি একো নাজানে। ৰতন ইংতি কংগ্ৰেছৰ সভাপতি থকাৰ লগে লগে বহুত কংগ্ৰেছ কৰ্মীসকলে তেখেতক বেয়া পায় কাৰণে বিজেপি আটাইতকৈ, মই তেখেতৰ ওচৰতে দুৱাৰবাগুৰিৰ পৰাও দানিয়েল তেৰাং নিচিনা আৰু ইয়াত নীলিপতু ব্লক কংগ্ৰেছৰ প্ৰেছিডেণ্ট নিচিনা, ঠিক তেনেধৰণে গোটেই কংগ্ৰেছে ক'বলৈ গ'লে ৰতন ইংতি প্ৰেছিডেণ্ট হোৱাৰ লগে লগে গোটেই বিজেপি যোগদান কৰাটোৱে আমি দেখিবলৈ পাইছোঁ। আৰু এটা কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ, ৰতন ইংতি প্ৰেছিডেণ্ট হোৱাৰ লগে লগে 1000 মানুহ গোট খাব পৰা তেখেতৰ কেপাচিটি আছে নেকি? তেখেতৰ কেপাচিটি নাই। আৰু ৰাইজে গম পাইছে ৰতন ইংতিত তেখেতৰ এডুকেশ্যন EM থাকোঁতে এইটো স্বচ্ছতাৰ অভিযানৰ যোনটো টকা আহিছে, এডুকেশ্যনৰ পইচা আহিছে, সেই টকাটো লুণ্ঠন হৈছে, ৰিপৰ্ট আহিছে। তেখেতৰ ওপৰত ইনকুৱাৰী, অফিচাৰৰ ওপৰত ইনকুৱাৰী হৈছে। কোন দিনত হৈছে? ৰতন ইংতি দিনত হৈছে। তো দুৰ্নীতিও তেখেতে কৰিছে। আৰু এই পতঞ্জলিবিলাকৰ যে অইল পাম্প খেতিটো মাটি দিয়া নাই, তথাপিও ৰাইজে কৰিলে কৰিব পাৰে বুলি ইয়াত ইমপ্লিমেণ্টিং এজেঞ্চি হিচাপে আহিছে। আমাৰ কাৰণেতো আমিতো ৱেলকাম কৰিছোঁ, কিয় মোৰ নিজৰ মাটি হ'লেও মই ধান খেতি কৰিলেও মই 5000 পৰা ওপৰত মই উপাৰ্জন কৰিব নোৱাৰিম। যদি মই ৰাবাৰ বাগান হয়, কিবা অন্য খেতি কৰিলেও মই 15 to 20 হাজাৰ টকাৰ ওপৰত মই উপাৰ্জন কৰিব নোৱাৰিম। কিন্তু যদি অইল পাম্প খেতি যদি আমি কৰিলে তেখেতসকলে তাৰ পৰা মানে তেখেতক পুলি দিব, কাম কৰাৰ কাৰণে জংঘল চাফা কৰাৰ কাৰণে তেখেতসকলে টকা দিব। তাৰ বাহিৰেও প্ৰডাকশ্যন নোপোৱাৰ সময়তো তেখেতসকলে যে তাতে পইচা তেওঁলোকে দিব। তাৰপিছত প্ৰডাকশ্যন যেতিয়া পাব, আপুনি এটা কথা, যদি এটা মানে 1 বিঘাত যদি আপুনি 3300 কেজি যদি পায়, আজিৰ দিনৰ ৰেটটো বোলে 18 টকা 50 টকা হয়। সেই টকা হিচাপ কৰিলে আমি 60,000 নিচিনা এবভ 61,050 ৰুপিজ টকা পায়। তেতিয়াহ'লে অন্য যোনটো খেতিৰ পৰাটো যদি ইটো উপাৰ্জনটো বহুত ভাল, সেইকাৰণে দুখীয়া শ্ৰেণীসকলে কাম কৰিব পৰাটো কংগ্ৰেছ আৰু ৰতন ইংতিয়ে এইটো নিবিচাৰে আৰু দুখীয়া হৈ থাকক, যাৰ ফলত তেওঁলোকে ভুৱা নিচিনা কথাত গুৱাহাটী ক'বলগীয়া হৈছে। আৰু চৰম আৰু লাজৰ কথাটো হৈছে আমাৰ সাংবাদিকসকলৰ যোনটো অপমান কৰিছে, এই অপমানটো তেখেতে উঠাব লাগে আৰু সাংবাদিকসকলক ক্ষমা বিচাৰিব লাগে বুলি আমি ক'ব বিচাৰিছোঁ। ধন্যবাদ। হয়, সেইটো কেনেধৰণৰ আজি এই বিজেপি কাৰ্যালয়ত সেই সংবাদমেলৰ প্ৰত্যুত্তৰ দিছে আমাৰ বিজেপি চৰকাৰৰ ফালৰ পৰা। ডিব্ৰুগড়ৰ পৰা মই নিৰ্মল থাপা, নিউজ 18 অসম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।